নমস্কাৰ। আজি আমি অধ্যায় 19লৈ আহিছোঁ। ইতিমধ্যে আমাৰ 18টা অধ্যায় সমাপ্তি ঘটিছে আৰু আমি ৰাশিৰ বিষয়ে বহুখিনি জানিব পাৰিছোঁ। আমি আগতেও কৈছোঁ যে প্ৰতিটো অধ্যায় যদি আমি একাধিক্ৰমে চাওঁ তেতিয়াহ'লে আমি গোটেইখিনি কথা ভালদৰে জানিব পাৰিম। এষ্ট্ৰলজ শ্ৰীৰাম চেনেলটোৱে জ্যোতিষ চৰ্চা কৰি থাকিব আৰু জ্যোতিষৰ প্ৰতিটো সূক্ষ্ম কথাই এষ্ট্ৰলজ শ্ৰীৰাম চেনেলটোৱে আপোনালোকৰ ওচৰত আনিবলৈ প্ৰয়াস কৰিব। মাথো লাগিব আপোনালোকৰ ছাপোৰ্ট, আপোনালোকৰ মৰম চেনেহ। আজিৰ অধ্যায় 19ত আলোচনা কৰিব ওলাইছোঁ কাল পুৰুষৰ অংগ বিভাগ। কাল পুৰুষৰ অংগ বিভাগনো কি? এয়া হৈছে আচলতে কল্পনা কৰাহে, ইমেজিং। আৰু এই অংগ বিভাগৰ পৰাই আমি জাতকৰ শুভাশুভ নিৰ্ণয় কৰিব পাৰোঁ। জাতকৰ যি ৰাশিত কালপুৰুষৰ যি অংগ পৰে, যদি পাপগ্ৰহ পৰে তেতিয়াহ'লে ফল অশুভ আৰু শুভ গ্ৰহ পৰিলে ফল শুভ। আৰু এই কালপুৰুষৰ অংগৰ দ্বাৰাই আমি কোনো জাতকৰ ৰোগৰ বিষয়েও সঠিকভাৱে জানিব পাৰোঁ। আৰু কোনো জাতকৰ কেনেকৈ জন্ম হৈছে, ধৰি লোৱা হ'ল যে যদি জাতকজনৰ জন্ম মেষ লগ্নত হৈছে তেতিয়াহ'লে জাতকে শিৰৰ পৰা জন্ম হৈছে বুলি আমি ক'ব পাৰিম। ৰাশি 12টা, ঠিক তেনেদৰেই ভাৱো হৈছে 12টা। গতিকে আমি ইয়াত একেলগেই ৰাশি আৰু ভাৱৰ বিষয়ে দুয়োটাই জানিব পাৰিছোঁ। মেষ ৰাশিৰ পৰা আমি শিৰৰ বিষয়ে জানিব পাৰিম। এতিয়া মেষ ৰাশি পৰা আমি শিৰৰ বিষয়ে জানিব পাৰিম তথা প্ৰথম ভাৱৰ পৰাও আমি শিৰৰ বিষয়ে জানিব পাৰিম। প্ৰথম ভাৱত শিৰ বা মেষ ৰাশিত শিৰ। ঠিক তেনেদৰে বৃষ ৰাশি মুখত, বৃষ ৰাশি মুখ, মিথুন ৰাশি বাহুদয়, কৰ্কট ৰাশি হৃদয়, সিংহ ৰাশি উদৰ, কন্যা ৰাশি কোমৰ, তুলা ৰাশি নাভিৰ নিম্ন দেহ, বৃশ্চিক ৰাশি গুহ্য দেহ, মকৰ ৰাশি জানুদয়, কুম্ভ ৰাশি জংঘাদয় আৰু মীন ৰাশি পদ্ময়। ঠিক তেনেদৰে প্ৰথম ভাৱ, দ্বিতীয় ভাৱ, তৃতীয় ভাৱ, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম, একাদশ, দ্বাদশ ভাৱ। আৰু প্ৰতিটো যিদৰে ৰাশিসমূহক ভাগ কৰা হৈছে ঠিক তেনেদৰে ভাৱসমূহৰ পৰাও আমি এনেকৈ গম পাওঁ। ধৰি লওক তৃতীয় ভাৱ, তৃতীয় ভাৱত আছে বাহুদয়, অৰ্থাৎ তৃতীয় ভাৱটোত যদি কোনো বেয়া গ্ৰহৰ পাপগ্ৰহৰ প্ৰভাৱ পৰে
তেতিয়া হয়তো জাতকৰ বাহুৰ বেমাৰ আজাৰ হ'ব পাৰে। অশুভ হ'লেহে। যি কি নহওক, ৰাশি আৰু ভাৱ, ৰাশি যিকোনো ভাৱত থাকিব পাৰে, কিন্তু ভাৱ একে ঠাইতেই থাকিব। সেয়েহে ভাৱ অনুসৰি লগতে ৰাশি অনুসৰিও আমি কালপুৰুষৰ অংগ বিভাগ আমি মনত ৰাখিব লাগিব, আৰু এয়া আমাৰ বাবে অতি দৰকাৰী। যেতিয়া আপুনি মেডিকেল এষ্ট্ৰলজি প্ৰেডিকশ্যন কৰিব, তেতিয়া আপোনাক বাৰুকৈ লাগিব ৰাশি আৰু ভাৱ অনুসাৰে কালপুৰুষ অংগ। সেয়েহে এই কালপুৰুষ অংগ আমি মনত ৰাখিবই লাগিব, আৰু আমাৰ বাবে ই অতি দৰকাৰী। বাৰু যি কি নহওক, আজি আমি আমাৰ অধ্যায় 19ত ৰাশি তথা ভাৱ অনুসাৰে কালপুৰুষৰ অংগৰ বিষয়ে আমি কিছু হ'লেও জানিব পাৰিছোঁ। শেষত আপোনালোকৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰেই ওম নমঃ শিৱায়। ধন্যবাদ।